তেতিয়াহ'লে আহকচোন আমি আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰোঁ আমি কেনেকৈ ক'ভিড ডিউটি কৰিছিলোঁ, কেনেকৈ গৈছিলোঁ, কি হৈছিল তাতে। এতিয়া প্ৰায় সময় ৰাতি 10:30 মান হৈছে আৰু আমি তিনিজনী লিজা, মই আৰু সুপ্ৰিয়া আমি হোষ্টেলৰ এজন চিকিউৰিটি দাদাৰ লগত হস্পিটেললৈ আহি আছোঁ। আৰু যিহেতু আমাৰ নাইট ডিউটি আছে গতিকে আমাৰ টাইমিংটো হৈছে ৰাতি 11 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈ আমি থাকিব লগা হ'ব। আৰু আমি এতিয়া হস্পিটেলত সোমালোঁ আৰু আমি এতিয়া আমাৰ ডনিং এৰিয়ালৈ গৈ আছোঁ। ডনিং এৰিয়া মানে হৈছে য'ত আমি PPE কিটটো পিন্ধিম আৰু তাৰপাছত আমি নিজৰ ৱাৰ্ডলৈ যাম। আৰু এয়া আমি গৈ আছোঁ। এতিয়া আমি ডনিং এৰিয়া পাওঁগৈ। এয়া দেখিছে PPE কিটৰ সম্পূৰ্ণ বস্তু এই ডনিং এৰিয়াত যোগান ধৰা হৈছে আৰু প্ৰতিদিনে প্ৰত্যেকজন ষ্টাফকে এটা নতুন PPE কিট দিয়া হয়। আৰু PPE কিট পিন্ধাৰ সময়ত আমি ভালকৈ হাত দুখন চেনিটাইজ কৰি ল'ব লাগে। তাৰপাছত 2খন গ্লভছ, চাৰ্জিকেল কেপ, 3খনকৈ মাস্ক, ফেচ চিল্ড আৰু গাউনটো আমি সম্পূৰ্ণকৈ পিন্ধিহে ৱাৰ্ডলৈ সোমাব পাৰোঁ। আৰু এইখিনি পিন্ধাৰ পিছত যিটো অৱস্থা হয়, উশাহ চোশাহ নোপোৱা হৈ যাওঁ একদম। এতিয়া আমি চবেই নিজৰ নিজৰ ৱাৰ্ডলৈ আহিছোঁ। সুপ্ৰিয়া আৰু লিজা সিহঁতি বেলেগ এটা ৱাৰ্ডত পৰিছে গতিকে সিহঁতি তালৈ গৈছে আৰু মই আহিছোঁ মোৰ নিজৰ ৱাৰ্ডটোলৈ। তাৰপিছত আহি আমি প্ৰথমে এটা ৰাউণ্ড দিওঁ। আমি প্ৰত্যেকজন পেচেণ্টৰ টিকেটবিলাক চাওঁ আৰু তেওঁলোকে ৰাতিপুৱা কি মেডিচিন পাব লগা থাকে সেই সকলোবোৰ এখন ৰেজিষ্টাৰত নোট ডাউন কৰি লওঁ যাতে তেওঁলোকক মেডিচিনবিলাক দিওঁতে আমাৰ একো অসুবিধা নহয় বা ভুল হোৱাৰো যাতে একো চান্স নাথাকে। সেইকাৰণে আমি এখন ৰেজিষ্টাৰ মেইনটেইন কৰোঁ আৰু এনেকৈ প্ৰত্যেকজন পেচেণ্টৰ বেডৰ ওচৰতে থকা টিকেটবিলাক ভালকৈ চাই সকলো পাবলগীয়া ট্ৰিটমেণ্টবিলাক নোট ডাউন কৰি যাওঁ। আমি এতিয়া ক'ভিড ৱাৰ্ডত ডিউটি কৰি আছোঁ। ৰাতি 2টা বাজিছে। এইফালে আপোনালোক সেয়েহে ঘৰতে থাকক, ওলাই ঘূৰি নাথাকিব। আমাৰ দেখিছে নহয় কিমান কষ্ট হৈছে। 3খনকৈ মাস্ক পিন্ধি আকৌ ফেচ চিল্ডখন পিন্ধি কথা ক'বলৈ কিমান যে প্ৰব্লেম। আপোনালোকে চাগে ভিডিঅ'টো দেখি মোৰ কথাবোৰ শুনি গম পাইছেই। এওঁলোক দুগৰাকী হৈছে ছিনিয়ৰ ষ্টাফ আৰু লিজা আৰু সুপ্ৰিয়া আৰু এওঁলোক দুগৰাকী মিলাই 4গৰাকী এটা ৱাৰ্ডত আছে আৰু তেওঁলোকৰ সেইটো ৱাৰ্ডত 139খন বেড আছে আৰু 139 পেচেণ্টে আছে য'ত নেকি তেওঁলোকে চবকে ট্ৰিটমেণ্ট দিব লগা হৈছে। এতিয়া প্ৰায় ৰাতি 3টামান বাজিছিল আৰু সুপ্ৰিয়া আৰু লিজা মোৰ ওচৰলৈ আহিছিল মোৰ ৱাৰ্ডটোলৈ। যিহেতু মই ৱাৰ্ডটোত অকলে পৰিছিলোঁ আৰু এগৰাকী ষ্টাফৰ লগত, ষ্টুডেণ্ট অকল ময়ে আছিলোঁ গতিকে দুইজনী অকণমান সময় মিলাই মোৰ ওচৰলৈ আহিছিল। মোৰ ৱাৰ্ডটোত 50খন বেড আছিল আৰু প্ৰায় প্ৰতিখন বেডেই ফিল আপ হৈ আছিল। হাই বাইলুন, কেনেকুৱা লাগিছে? লগা নাই এতিয়াহে মই খুলি ভিতৰত একদম ঘামি টুকটুকি আছে। ভিতৰত নহয়, হাতখন এৰাই দিলেও টুপটুপকৈ পৰে। মাস্ক 3খন মাস্ক মাৰিছোঁ আৰু এতিয়া ৰাতিপুৱা প্ৰায় 5মান বাজিছে আৰু বাহিৰত পোহৰ হৈছে আৰু এনেকৈ আমি একেলগে সকলোৰে বাবে মেডিচিনছবিলাক প্ৰিপেয়াৰ কৰিছোঁ আৰু প্ৰায় 6মান বজাত আমি সকলো পেচেণ্টকে ট্ৰিটমেণ্টবিলাক মেডিচিনছবিলাক দিয়া ষ্টাৰ্ট কৰিম। ফ্ল'ৰতে বহি জীৱন আৰু এইবোৰ বুজিছা। ইনড'ৰ কৰিব ইণ্ডিয়ান কৰিব আহিছোঁ বস্তু বহিব জেগা নাই, ফ্ল'ৰতে বহিছোঁ। এই অৱস্থা। এনেকৈ আমি 7টা নিশা পাৰ কৰিলোঁ আৰু যিহেতু এয়া আমাৰ প্ৰথম পষ্টিং আছিল গতিকে বহুখিনি অভিজ্ঞতাই আমি গোটালোঁ। আৰু আমি ডিউটিৰ শেষত আমি যিটো PPE কিট পিন্ধি থাকোঁ সেই PPE কিটটো ডফিং এৰিয়াত আমি খুলি পেলাই ভালদৰে চেনিটাইজ কৰি বাহিৰলৈ ওলাই আহোঁ। প্ৰথম দিনৰ তুলনাত শেষৰ ফাললৈ পেচেণ্টৰ সংখ্যা অলপ কমিছিল গতিকে সকলোৱে যদি এই COVID-19ৰ গাইডলাইনছবিলাক মানি চলে তেন্তে আমি আশাবাদী যে আমি এই কৰোণা ভাইৰাছৰ পৰা আমি অতি সোনকালেই সকলোৱে মুক্ত হ'ব পাৰিম। আমি আৰু শেষ নিশা সকলোবিলাক পেচেণ্ট যেতিয়া শুই আছিলে আৰু তেওঁলোকক বিশেষ ট্ৰিটমেণ্ট দিব লগাও নাছিলে গতিকে অকণমান নিজকে এক্টিভ ৰাখিবৰ কাৰণে আমি বিহু এটা লগাই লৈছিলোঁ আৰু বিহু লাগি থাকিলেনো কেনেকৈ ননচাকৈ থাকোঁ সেই এপাক আমাৰ লিজা আৰু সুপ্ৰিয়াই নাচি দিলে আৰু আপোনালোকেও জনাব কেনেকুৱা লাগিলে আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব।
যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ থেংক ইউ চাব দেই